অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকললৈ এটা অতিকৈ গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে কিয়নো প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত টকা ট্ৰান্সফাৰ কৰা হয়। সেয়েহে আজি কিন্তু 10 জুন আৰু আজি কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত 3000 কৈ টকা সোমাব বুলি বহুতে আশা কৰি আছিল, কিন্তু এতিয়ালৈকে কিন্তু কোনো মানুহৰ একাউণ্টত টকাটো অহা নাই। এতিয়া এই টকা কিয় অহা নাই বা আপোনালোকে কেতিয়ালৈকে টকা পাব এই বিষয়লৈ আপোনালোকে বহুতো কনফিউজন হৈ আছে বা আপোনালোকে বহুতে হয়তো ভাবি আছে যে কোনোবাৰ একাউণ্টত সোমাইছে, মোৰ একাউণ্টত সোমা নাই, আমি ৰেগুলাৰ টকা পাই আছিলোঁ, এতিয়া টকা পোৱা বন্ধ হৈ গ'ল নেকি, এনেকুৱা ধৰণৰ বহুত ধৰণৰ টেনশ্যন কৰি আছে বা লিষ্টৰ পৰা নাম কৰ্তন হৈ গৈছে নেকি, এনেকুৱা ধৰণৰ বহুতো চিন্তাৰ মাজত আছে বা বহুতো কনফিউজনৰ মাজত আছে। গতিকে আপোনালোকৰ যাতে কোনো ধৰণৰ কনফিউজন নহয় বা কোনো ধৰণৰ চিন্তা নহয় তাৰ বাবে এই ভিডিঅ'টো মই আপোনালোকৰ বাবে লৈ আহিছোঁ। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চালে কথাখিনি ভালকৈ বুজি পাব। আজি হ'ল 10 জুন আৰু চৰকাৰী নিয়ম অনুযায়ী বা অসম চৰকাৰৰ পৰা এটা নিয়ম কৰিছিল যে প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখন অৰুণোদয় আঁচনিৰ লগতে অন্যান্য যিসমূহ আঁচনি আছে সকলো আঁচনিৰ টকা হিতাধিকাৰীসকলৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰা হ'ব। সেয়েহে বহুতে আশা কৰিছিল আজিৰ ডেটো হয়তো টকাখিনি সোমাব, কিন্তু যোৱা কিছুদিন আগতে অসম কেবিনেটত বা অসম বাজেট কেবিনেটত কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল। আপোনালোকে হয়তো বহুতে এই বিষয়ে জানে, আকৌ বহুতে হয়তো নাজানে, আৰু সেয়া হ'ল যে আগষ্ট মাহৰ পৰা কিন্তু আকৌ পুনৰ চৰকাৰী যিসমূহ আঁচনি আছে সেই আঁচনিসমূহ বলবৎ কৰা হ'ব বা চৰকাৰে আঁচনিৰ ধনসমূহ দিয়া হ'ব। যেনেকৈ ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে যিসমূহ নেকি বিনামূলীয়া চাউলৰ লগত ছাবচিডিত আপোনালোকে চেনি, দালি, নিমখ এই ধৰণৰ সামগ্ৰীসমূহ পাই আছিল, এতিয়াৰ পৰা কি কৰিব, অৰ্থাৎ আগষ্ট মাহৰ পৰা এইসমূহ সামগ্ৰী আপোনালোকক সম্পূৰ্ণ বিনামূলীয়াকৈ দিব। ঠিক তেনেকৈ অৰুণোদয় আঁচনি বা আপোনাৰ যিসমূহ আছিল অৰুণোদয় আঁচনি বা নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনি, এনেকুৱা ধৰণৰ যিসমূহ আঁচনি আছে বা জীৱন প্ৰেৰণা আঁচনি, এই আঁচনিসমূহৰ ধন কিন্তু আকৌ আগষ্ট মাহৰ পৰা কি কৰিব, ৰেগুলাৰলি দি থাকিব, অৰ্থাৎ কণ্টিনিউ কৰিব। গতিকে আপোনালোকে যদি ভাবিছিল যে আজিৰ ডেটত আপোনালোকে অৰুণোদয় আঁচনিৰ টকা পাব বা কি কাৰণত পোৱা নাই তেনেকুৱা ধৰণৰ যদি চিন্তা কৰি আছিল, তেনে ক্ষেত্ৰত আপোনালোকে চিন্তা কৰিব নালাগে, কিয়নো আপোনালোকে আজিৰ ডেটত কোনো ধৰণৰ টকা লাভ নকৰে। কিন্তু এটা কথা মন কৰিব, যিসকল নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেইসকলে, আৰু সেয়া হ'ল যে অৰুণোদয় আঁচনিৰ টকা আপোনালোকে পাবনে নাই তাৰ বাবে কিন্তু এটা ভেৰিফিকেশ্যন কৰা হ'ব, আৰু আগষ্ট মাহৰ অহাৰ আগলৈকে এই ভেৰিফিকেশ্যনটো কমপ্লিট হৈ যাব। ঠিক আছে, অৰ্থাৎ আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে যোগ্য হয় নে নহয় সেয়া আপোনালোকৰ ঘৰে ঘৰে কিন্তু চৰকাৰী বিষয়া যাব আৰু তেখেতসকলে ভেৰিফিকেশ্যন কৰিব। আপুনি যদি যোগ্য হয় তেনে ক্ষেত্ৰত আপোনাৰ নামটো থাকিব, আৰু যদি আপুনি যোগ্য নহয় তেনে ক্ষেত্ৰত আপোনালোকৰ নাম কৰ্তন কৰি দিয়া হ'ব। অ'কে, গতিকে আপোনালোকে অৰুণোদয় আঁচনি আগন্তুক দিনত লাভ কৰি থাকিব নে নাই সেয়া আপোনালোকৰ যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰিব। যেনেকুৱা বহুত সংখ্যক মানুহ আছে যিসকল নেকি চৰকাৰী চাকৰি আগতে লাভ নকৰা আছিল, এতিয়া লাভ কৰিছে, সেইসকলৰ নাম কৰ্তন হ'ব, আৰু বহুতো এনেকুৱা বৃদ্ধ বিধৱা বা বিকলাংগ মানুহ আছে সেইসকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে সুবিধা দিয়া হ'ব বুলি চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। যেন হওক, আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যে আজিৰ ডেটত আপোনালোকে কিয় অৰুণোদয় আঁচনিৰ টকাসমূহ লাভ কৰা নাই।